বা সকলোৱে যাতে এই গীতটি গায় ঠিক তেনেকুৱা ধৰণৰ তেখেতে কৈ গৈছিল আৰু সেয়ে আমি দেখিও পাইছোঁ শুনি পাইছোঁ আজি 19 তাৰিখৰ পৰা আজি 22 তাৰিখলৈ তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ লগতে তেখেতে য'ত যেনেকৈ আছে যাতে সুখত থাকক সদায় ভালে থাকক তাৰে কামনা কৰি অসমবাসীয়ে সেই এটি গীতে গাইছে মায়াবিনী। গতিকে আজি তেখেতৰ এই অন্তিম যাত্ৰাত তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে তেখেতে কৈ যোৱা ধৰণে আমি বহুতে গীত গাব নাজানো তথাপি ভুলে শুদ্ধ হ'লেও তেখেতৰ কোৱাৰ দৰে আমি মায়াবিনী গীতটি সকলোৱে যাতে গুণগুণাওঁ তাৰে মই কামনা কৰিছোঁ। সেয়ে আজি ইয়াত উপস্থিত থকা সমূহ ৰাইজে এই গীতটি যাতে গুণগুণায় এবাৰ। জুবিনৰ অনুৰোধ এই গীতটি সকলোৱে সৰে সৰে গুণগুণাই যাব বুলি মই আশা ৰাখিছোঁ। শ্ৰদ্ধা আজি আমাৰ জুবিনদাৰ এই যেহেতু আমাৰ অসমৰ সকলোৰে হিয়াৰ মথু জুবিনদাৰ আজি আমাৰ মাজত নাই তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে যিসকল আজি তেখেতৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ তেখেতৰ গুণ গাই আমি শেষ কৰিব নোৱাৰোঁ তেখেত এজন এনেকুৱা ব্যক্তি আছিল মানে আমি তাক বৰ্ণনা কৰাটোৱে টান সেয়েহে আজি তেখেত আমাৰ মাজৰ পৰা ঠাই চলা ভাবিব তেখেতৰ আজি এই অনুষ্ঠানটিত আমাৰ শ্ৰদ্ধাৰ জুবিনদাৰ সম্পৰ্কে তেখেতৰ জীৱনের সম্পর্কে দুআষার বক্তব্য রাখার কারণে মই আহ্বান জানাইছি। মাননীয় আমার
খাটাজুলি কীৰ্তক পুথিভঁৰালৰ সৌজন্য ধোৱা আমাৰ স্বৰ্গীয় জুবিন দা আৰু তেখেত আজি আমাৰ মাজত নাই। সেয়েহে আমি ভোকৰ চাৰ্কুলৰ পৰা অন্ততঃ 20-22 কিলোমিটাৰ আঁতৰত আমি খাটাজুলি কীৰ্তক পুথিভঁৰালে আমাৰ ডেকা গাভৰুসকলো ইয়াত ওলাই আপোনাক যিখিনি পাৰে সেইখিনি ফুল আৰু এইখিনি ধূপ ধূনাৰে আৰু চাকি বন্তিৰে আপোনাক আমি সকলো আপোনাক আমি আদৰি লৈছোঁ। গতিকে আপুনি আমাক পৃথিৱীখন পাহৰি নাযাব আৰু আমি পাহৰি নাযাম। জয় জুবিন দা, জয় জুবিন দা। এতিয়াও আমাৰ ওচৰত জুবিন দা আছে বুলি আপোনালোকে ভাবি লওক। গতিকে আমাৰ জাতি নহয়, আমাৰ ভেদ নহয়, আমি সকলো এক, আমি সদায় এক। এই মই জুবিন দাৰ ওচৰত শত প্ৰণাম জনাই মোৰ ভাষণ ইমানতে সামৰি মাৰিলোঁ। জয় অসম। Jauh di pagi